বাদ দিছোঁ। আপুনি কোৱা তৃতীয়টিৰ প্ৰশ্ন উত্তৰ মই ইয়াতেই দিলোঁ। ভগৱন্ত প্ৰভুৱে সেইকাৰণে ভীষ্মই সেইকাৰণে ক'লে যদ্যপি সবাতে সময়েন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। এই যে দুখৰ সময়ত মই কৃষ্ণক যে এৰিলোঁ, জানিব এখেতসকলৰ প্ৰতি ভগৱন্তৰ দৃষ্টি লাহে লাহে কমি আহিব। আৰু ভগৱন্তই পক্ষপাতিত্ব কৰিম বুলি নিজেই ঘোষণা কৰি থৈ গৈছে। ভগৱন্তই অংগীকাৰ কৰিছে কেৱল সেই সকলৰ প্ৰতিহে তেওঁ দায়বদ্ধ হ'ব যিসকলে সৰ্বধৰ্মানং পৰিত্ৰেজং, যিয়ে সকলোখিনি ত্যাগ কৰি কেৱল তেওঁৰ ওচৰত আশ্ৰয় ল'ব। জাজৰি হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল কেৱল জাজৰি হায়াৰ ছেকেণ্ডেৰীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেহে দায়বদ্ধ হ'ব। চকলাঘাট হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে জাজৰি হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল কাহানিও দায়বদ্ধ নহয় নহয় নহয়। কৃষ্ণ গোসাঁই সেইসকলৰ যদিও বা সকলোকে তেওঁ সৃষ্টি কৰিছে, কিন্তু তেওঁ সেইসকলৰ কাৰণে দায়বদ্ধ হ'ব যিসকলে তেখেতৰ ওচৰত নিজক সমৰ্পণ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই সমৰ্পণটো কিন্তু নিকা হ'ব লাগিব। যে আপোনাৰ তৃতীয়টি প্ৰশ্নৰ উত্তৰ আগবঢ়ালোঁ। দ্বিতীয়টি প্ৰশ্ন, কালৰ যিটো প্ৰভাৱৰ কথা আপুনি ক'লে, কালৰ প্ৰভাৱৰ পৰা আপুনি মই কোনেও হাত সাৰিব নোৱাৰোঁ। কালৰে আন এটা নাম কলি বুলিও কোনোবাই কৈছে। আৰু কলিক থাকিবৰ কাৰণে এই কলি যুগত পৰীক্ষিতক এই সময় পৰীক্ষিতে আপোনাৰ মোৰ ঘৰত কলি থাকিবৰ কাৰণে কেইখনমান স্থান দি থৈ গ'ল। জৈতক খেলে জোৱা পাশা, যি স্থানত জোৱা খেলে। স্ত্ৰী সুবৰ্ণ, স্ত্ৰী শব্দতে মহিলাসকলক বুজোৱা নাই মা, এইটো গুৰুত্বপূৰ্ণ কথা। বহুতে কয় আমাক ভাগৱত ব্যাখ্যাটোতো বহুতে থাকিবলৈ আমাকে ঠাই দি থৈ গ'ল। ইয়াত স্ত্ৰী শব্দতে বেশ্যা নাৰীক বুজাইছে। তাৰপিছত সুবৰ্ণ, সুবৰ্ণ শব্দটোৱে সোণ, কেৱল সোণক বুজোৱা নাই। সুবৰ্ণ শব্দটোৱে আপোনাৰ মোৰ লোভক প্ৰতিনিধিত্ব কৰিছে। স্ত্ৰী শব্দটোৱে আপোনাৰ মোৰ ছয় ৰিপুৰ কামক প্ৰতিনিধিত্ব কৰিছে, নহয়নে ভাবিশ্বৰ? আৰু তৃতীয় স্থান জুৱা খেল, আৰু চতুৰ্থটো স্থান হ'ল সুৰাপান। ক'লে কথা লাগে বেঠা, নকলেও নোৱাৰো।